এই গৰম বতৰটো দেখি আমি কেইবাদিনো ৰৈ আছিলোঁ আৰু টিচাৰসকলৰ লগত আমি কথা পাতি আছিলোঁ কি কেতিয়া আমাৰ গভৰ্ণমেণ্টে এই টাইমিংটো চেঞ্জ কৰিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা সুবিধা হয় কাৰণ গৰমত ক্লাছৰুমতো বহিবলৈ বৰ কষ্ট আৰু বিশেষকৈ এইকেইদিনত মানে গৰমত বহুতো ল'ৰা ছোৱালী মূৰ বিষ জ্বৰ এইবিলাক হৈ মাজত ক্লাছৰ মাজতো ঘৰ যাব লগা হৈছে তো যেতিয়া টাইমিংটো চেঞ্জ কৰা হ'ল আমি বহুতেই ভাল পালোঁ কাৰণ বিশেষকৈ মানে ল'ৰা ছোৱালীৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ সুবিধা এটা হৈছে আৰু বিশেষকৈ যদিও এই কেইদিনতো যেতিয়া এই গৰমৰ কাৰণে বহুতো ল'ৰা ছোৱালী তেনেকুৱা হৈ আছিলে আমি যদি চিৰিয়াছ কণ্ডিশ্যন হৈ যায় আমি পটককৈ আমাৰ নিজৰ স্কুলৰ গাড়ীখন লৈ পেলাই হস্পিটেললৈ লৈ গৈছোঁ ৰাতিপুৱা পঢ়া শুনাৰ কাৰণে সেইটো কাৰণে বতৰটো ধুনীয়া আৰু সেই সময়ত অলপমান ঠাণ্ডা পৰিৱেশটো থাকে সেইকাৰণে সেইটো কাৰণে ভাল হয় ভালেই পাইছোঁ এইকেইদিন বৰ্তমান বহুত বেছি গৰম হৈছে গতিকে চৰকাৰে এটা সিদ্ধান্ত ল'লে পুৱা 7:30 মিনিটৰ পৰা আমাৰ পাঠদান আৰম্ভ কৰিছে দুপৰীয়া 12 বজাত ছুটি দিব আৰু সৰু সৰু ল'ৰা ছোৱালীখিনি যথেষ্ট কষ্ট পাইছে গৰমত আৰু চৰকাৰৰ এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ ভালেই পাইছোঁ আমি ৰেডি কৰিবলগীয়া হয় হ'লেও সেইকণ আমি মানে ভবা নাই অসুবিধা হৈছে বুলি ভবা নাই কাৰণ আজিকালি মানে গৰমটোক চাই ল'ৰা ছোৱালী কষ্টলৈ চাই আমি স্বাস্থ্যলৈ চাই পিনি সেইখিনি আমি কৰিবলৈ মানে পাৰিছোঁ আৰু আজি বিগত কেইদিনমানৰ পৰা মানে খুব গৰম বৃদ্ধি হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবোৰ স্কুলৰ অনাত যথেষ্ট মানে অসুবিধা হৈছিলে আৰু তেওঁলোকৰ স্বাস্থ্যৰো অৱনতি হৈছিলে আৰু সেইটো কাৰণে চৰকাৰে মানে স্কুলৰ সময়সীমাটো সোনকালে কৰাত এতিয়া আমি সুখী হৈছোঁ আৰু ভাল হৈছে বহুত ভাল হৈছে আৰু যোৱাকালিলৈকে যিটো গৰম পৰিছে তাতে আজি যিটো টাইম চেঞ্জ হয় আমি যিটো নটিচ পালোঁ পাই বহুত মানে আনন্দিত হৈছোঁ আৰু আমি চৰকাৰক বহুত ধন্যবাদ দিছোঁ কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি কষ্টলৈ চাই এই ডিচিশ্যনটো লোৱা হৈছে আৰু আমি যদিও অকণমান সোনকালে উঠিব লগা হৈছে তাতে কোনো প্ৰব্লেম নাই সোনকালে উঠাটো এনেও ভাল কিন্তু বহুত ভাল হৈছে পঢ়াটো খালি ভাল হ'ব আৰু ৰ'দৰ কাৰণে যিটো এইটো হৈছে বহুত ভাল হৈছে